যেতিয়া এপ্ৰুভেল পালোঁ, এপ্ৰুভেল পোৱাৰ পাছত আমি অনলাইন এপ্লিকেশ্যন বিচাৰিলোঁ। অনলাইন এপ্লিকেশ্যন আমি বিচাৰিলোঁ। অনলাইন এপ্লিকেশ্যনত আমাৰ টোটেল 19,775জন এপ্লিকেশ্যন আমি পাইছিলোঁ। তাৰপিছত এপ্লিকেশ্যনখিনি পোৱাৰ পিছত আমি অসম গভৰ্ণমেণ্টৰ যিটো তেওঁলোকৰ যিটো চিলেকশ্যন প্ৰচেছ আছে, সেই প্ৰচেছটো আমিও ইয়াতে BTCত আমি ফ'ল' কৰিছোঁ। আৰু অসম গভৰ্ণমেণ্টৰ প্ৰচেছ মতে তেখেতসকলে যিটো এডভাৰটাইজমেণ্ট দিছিলে, তাতে এক্সামিনেশ্যন ফিজ আছিলে আপোনাৰ 950 টকা। গতিকে 950 টকা ফিজটো যেতিয়া ফাইনেল হৈ গ'ল, সেইটো আমি অনলাইন ল'বৰ কাৰণে আমি 23 জুলাইৰ পৰা 31 জুলাইলৈকে আমাৰ পৰ্টেলটো খোলা আছিলে। সেইখিনি সময়ত আমাৰ 9,911জন প্ৰাৰ্থীয়ে তেখেতসকলে অনলাইন ফিজটো জমা দিলে। চ' অনলাইন ফিজটো জমা দিয়াৰ লগে লগে এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট হৈ যায়। তাৰপিছত আমাৰ ওচৰত কিছুমান আবেদন আহিল যে কিছুমান কেণ্ডিডেটে সেইখিনি সময়ত তেওঁলোকে ফিজটো দিব পৰা নাই। গতিকে আমাক তেখেতসকলে আবেদন কৰিলে যে সময়সীমাটো বঢ়াই দিব লাগে। তেতিয়া পুনৰ আমি আগষ্টৰ 6 তাৰিখৰ পৰা 13 আগষ্টলৈকে আমি আকৌ এক্সটেনশ্যন কৰিলোঁ। কিন্তু এক্সটেনশ্যন কৰাৰ সময়ত মাত্ৰ 600 মানহে প্ৰাৰ্থীয়ে আৰু তেওঁলোকে যিটো ফিজ জমা দিব লাগে 950 টকাৰ, সেই ফিজটো তেওঁলোকে জমা দিলে। চ' 13 আগষ্টৰ ৰাতি আমাৰ পৰ্টেলটো বন্ধ হৈ গ'ল। আৰু যিহেতু এইটো গোটেই নিৰ্বাচন যিটো চিলেকশ্যন প্ৰচেছটো এটা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কৰিব লাগে, আমাৰ এই যিটো ফাইনেন্সৰ যিটো এপ্ৰুভেল থাকে, সেইটো এবছৰৰ ভিতৰতে কমপ্লিট কৰিব লাগে। আৰু আমি যিহেতু এলিজিবিলিটি কাম ৰিক্ৰুটমেণ্ট টেষ্ট আমি পাতিবলৈ গৈ আছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ জৰিয়তে। এইটো আমি পূজাৰ পিছত আমি নৱেম্বৰৰ ফাৰ্ষ্ট উইকত আমি ভাবিছোঁ